নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ কৰ্ম সন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ৰ ১৪ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: জ্ঞানেনা তু তদজ্ঞানং येषां नाचितमात्मनः तेषामादित्यवज्ञानं প্ৰকাশয়তি তৎপৰম। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: অনাহাতে যেতিয়া কোনো ব্যক্তি অজ্ঞানতা নাশকাৰী জ্ঞানেৰে উদ্ভাসিত হৈ উঠে, তেতিয়া তেওঁৰ জ্ঞানে উদিত সূৰ্যৰ দৰে সকলো প্ৰকাশিত কৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত শ্লোকভাগী অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যক্ৰমে ভাষ্যকাৰে উল্লেখ কৰিছে যে যিসকলে কৃষ্ণক পাহৰিছে তেওঁলোকৰ নিশ্চয় ভ্ৰান্তি হ'বই, কিন্তু যিসকলৰ কৃষ্ণ ভাৱনা আছে তেওঁলোকৰ সমূলি বিভ্ৰান্তিত নপৰে বা বিভ্ৰান্তি নজন্মে। ভগৱদ গীতাত কোৱা আছে যে সৰ্বং জ্ঞানপ্লৱেন অথবা জ্ঞানাগ্নি সৰ্বকৰ্মাণি আৰু ন হি জ্ঞানেন সদৃশম, অৰ্থাৎ এই সংসাৰত জ্ঞানক সদায়ে বিশেষ শ্ৰদ্ধাৰে জ্ঞান কৰি অহা হৈছে আৰু শ্ৰদ্ধাক বিশেষ স্থান দিয়া হৈছে, য'ত জ্ঞানৰ সমান পবিত্ৰ বস্তু একো নাই বুলি ইয়াতে উল্লেখ কৰিছে। আৰু সকলো অগ্নিৰে যজ্ঞ অগ্নিৰে কৰ্মৰে মুখ্য কাৰ্য বা সকলোৰে শ্ৰেষ্ঠ কৰ্ম হৈছে জ্ঞান। সেই জ্ঞাননো কেনেধৰণৰ ইয়াতে উল্লেখ কৰিছে যে কৃষ্ণৰ ওচৰত আত্মসমৰ্পণ কৰিলেও বিশুদ্ধ জ্ঞান লাভ কৰিব পাৰি বুলি ইয়াতে উল্লেখ কৰিছে। আৰু সপ্তম অধ্যায়ৰ পৰৱৰ্তী অধ্যায়ত 19 সংখ্যক শ্লোকত কোৱা আছে যে বহুনাং জন্মনাম অন্তে জ্ঞানৱান মাং প্ৰপদ্যতে, বহুবাৰ জন্ম লোৱাৰ পাছত যেতিয়া বিশুদ্ধ জ্ঞান লাভ কৰি কৃষ্ণৰ ওচৰত আত্মসমৰ্পণ কৰে অথবা যেতিয়া কৃষ্ণ ভাৱনা লাভ কৰে, তেতিয়া সেই ব্যক্তিজনৰ ওচৰত দিনৰ বেলা বেলিৰ পোহৰত সকলো বস্তু প্ৰকাশ পোৱাৰ দৰে সকলো কথা প্ৰকাশিত হয়। জীৱ বহু ধৰণে বিভ্ৰান্তিত হৈ পৰে যদিও যেতিয়া প্ৰকৃত জ্ঞান লাভ হয়, প্ৰকৃত জ্ঞান লাভ হোৱাৰ লগে লগে কৃষ্ণ ভাৱনাৰ দ্বাৰা যেতিয়া আমি প্ৰকৃত জ্ঞান লাভ কৰোঁ, সেই অবিদ্যাক দূৰ কৰি আমি অজ্ঞান বা অবিদ্যাক দূৰ কৰি আমি সচৰাচৰ আত্ম উপলব্ধিৰে কৃষ্ণ ভাৱনাৰে এই জগতৰ প্ৰতিটো চৰন্তম সত্য যি মুখ্য স্বৰূপ, সেই স্বৰূপক উপলব্ধি কৰিব পাৰোঁ বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। লগতে ভাষ্যকাৰে আকৌ উল্লেখ কৰিছে যে ভগৱান শ্ৰীকৃষ্ণই দ্বিতীয় অধ্যায়ত কৈ আহিছিলে যে প্ৰত্যেক জীৱই এজন ব্যক্তি আৰু ভগৱানৰো এজন ব্যক্তি। অতীততো তেওঁলোকে সকলোৱে একোজন স্বতন্ত্ৰ ব্যক্তি আছিল, এতিয়াও তেনেদৰে আছে আৰু আগলৈকেও তেনেদৰে থাকিব। আৰু জীৱবিলাকে আনকি মোক্ষ লাভ কৰাৰ পাছতো স্বতন্ত্ৰ ব্যক্তি হৈয়ে থাকিব। ৰাতি আমি দেখোঁ যে অন্ধকাৰত সকলো বস্তু একাকাৰ হৈ গৈছে, কিন্তু দিনত সূৰ্য উদয় হোৱাৰ লগে লগে সকলো বস্তুৰে প্ৰকৃত স্বৰূপ আমি দেখা পাওঁ। আধ্যাত্মিক স্তৰত স্বতন্ত্ৰ ব্যক্তিৰূপে জীৱৰ যি প্ৰকৃত পৰিচয় তাৰ বিষয়ে জানিব পৰাটোৱে হৈছে প্ৰকৃত জ্ঞান। অৰ্থাৎ ইয়াতে জীৱৰ আৰু আধ্যাত্মিক চৰন্তম সত্য যিটোৰ জ্ঞান লাভ কৰাৰ ক্ষেত্ৰত জীৱৰ যি উপলব্ধি সেয়া কৃষ্ণ ভাৱনাৰ দ্বাৰা সম্ভৱ হয় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু সেই কৃষ্ণ ভাৱনা যেতিয়া পবিত্ৰ জ্ঞানেৰে নিষ্কাশিত হয়, পবিত্ৰ জ্ঞানেৰে যেতিয়া প্লাবিত হয়, সেই প্লাবিত হোৱাৰ পিছতহে এই চৰম সত্যটো বা আধ্যাত্মিক স্তৰত উপনীত হোৱাটো সম্ভৱপৰ বুলি ভাষ্যকাৰে ইয়াতে উল্লেখ কৰিছে। এয়াই শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।